আমাৰ নতুনকৈ চৰকাৰ গঠন কৰাৰ যিটো প্ৰক্ৰিয়া উপস্থিত আছিল আমাৰ আপোনালোকে দেখিছে সন্মানীয় গভৰ্ণৰ ডাঙৰীয়া আছিলে আৰু চিফ মিনিষ্টাৰ ডাঙৰীয়া আছিলে আৰু অসমৰ কেবিনেট মন্ত্ৰীসকল আহিছিলে আৰু আমাৰ জাতি জনগোষ্ঠীৰ ৰাইজসকলে আহিছে। প্ৰথমতে মই আজি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হিচাপে অতিথি গ্ৰহণ কৰি মই সকলো ৰাইজক মই মোৰ আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ। তেনেহ'লে আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA সকলে হওক DMA হওক বা UPPL দলৰ MCLA সকলে হওক বা DMA হওক বা আমাৰ BPF দলৰ MCLA সকলে হওক বা EMA হওক বা MLA MP যিমান আছে BTC অঞ্চলত সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে। যদি সকলোৱে মানে সমৰ্থন কৰে মই ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে। মুঠতে আমাৰ স্বাৰ্থটো হ'ল BTC উন্নয়ন হ'ব লাগে। BTC উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ। মুঠতে আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ চিএমে নিশ্চয় আমাক সহায় কৰিব। BTC সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবেই নিশ্চয় আমাক সহায় কৰিব, এইটো মই কামনা কৰিছোঁ। BTC में तो फिर BPF का सरकार है, वो तो 6 महीने पहले से ही मैंने बोल दिया। इसके बाद BTC में BPF का सरकार है, वो तो पहले का बात है। आज तो आप लोग देखा हमारा और टेकिंग सेरेमनी भी हो गया बस। VCDC इलेक्शन तो हो सकते हैं ये किशोर कोटा ये तो बहुत प्रक्रिया আছে বহুত সিস্টেম আছে, এইটো সিস্টেমবিলাক শেষ হ'লে কিছু কৰিব পাৰি। মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ ফেব্ৰিক মিটিঙত আপোনালোকে আমি য'ত UPPL আছে ইয়াত আমি নাথাকোঁ। স্পষ্ট কথা UPPL আউট BPF ইন প্ৰক্ৰিয়া চলি আছে। এতিয়া UPPL নাথাকিবই, UPPL নাথাকে। আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পিকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে এইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী নিয়মসকলে ঠিক হ'ব। এইটোতো কেতিয়াবাই চেষ্টা কৰি দিছোঁ। কেইজনীয়া হ'ব মানে এইটোৱে আগত UPPL চৰকাৰৰ নিচিনা EM নাথাকিব। আমাৰ প্ৰপৰ্চনেট 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব, স্পিকাৰ ডেপুটি স্পিকাৰ লৈ পেলাই 16জন। এইবাৰ BTC বাকী আছে মহিলা EMও পাব নেকি? মহিলা EM পাব, মহিলা EM পাব চিয়'ৰ। অৰুণোদয় কিন্তু BTC অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব। আমাৰ যিহেতু আজিহে আমি অতিথি কৰিলোঁ অলপ দেৰিকৈ হ'ব, অফিচিয়েল হোৱা নাই কেনেকৈ দিব পাৰিব। সেইদিনা দেখা নাই, যোৱা নাই, ড্ৰাইভাৰে ৰখি আছে, ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই, সেইকাৰণে যোৱা নাছিলোঁ। কিন্তু মই কোনো খুব কনভিন্স কৰিলোঁ এই অফিচ লোৱাৰ পিছত ভাড়াটো যোৱা নাছিলোঁ, 2 দিন আগত গৈছোঁ।
আৰু মহাৰাষ্ট্ৰত BPF ভৱন বুলি BPF ভৱন নল'ব। বিজেপি যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি বিজেপি কেইজন দিব ছাৰ আপোনালোকে ইন হ'লে নাই ইন মানে NDA যেতিয়া হ'ব এইটোতো প্ৰক্ৰিয়া এইটোতো নিয়ম একটা আপুনি ধৰ্মটো পালন কৰিবই লাগিব একজন হওক দুইজন হওক তিনিজন হওক কিবা একটাতো হ'বই কিমান দিন লাগিব ছাৰ ইন হ'ল কিমান দিন লাগে কিমান দিন লাগিব এইটো আলোচনা চলি আছে কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰোঁ মুঠতে আলোচনা চলি আছে বড়োলেণ্ড গেষ্ট হাউচ 26ৰ ইলেকশ্যনৰ পিছৰ কথা এতিয়া আমি অফিচ কৰিম অফিচ কৰাৰ পিছত আমাৰ নেক্সট এইটো এতিয়া অক্টোবৰ মাহ নৱেম্বৰ ডিচেম্বৰৰ পৰা আমাৰ চালু হ'ব सर प्रथम उपहार की দিব স্যার डेवलपमेंट में ज़्यादा सर ध्यान देगी इस बार बीजेपी सरकार इस तरह का डेवलपमेंट में ज़्यादा ध्यान देगी बीजेपी सरकार डेवलपमेंट में तो आप देखिए BTC पूरा अंडर डेवलप है आप लोग मालूम है सभी तो डेवलप करना है स्पोर्ट्स में कल्चर में वो कम्युनिकेशन वो देखो ये इरिगेशन सिस्टम वो भी ठीक नहीं सारा ये जितना एग्रीकल्चर सेक्टर में हेल्थ सेक्टर में एजुकेशन सेक्टर में ज़्यादा ध्यान देके हम काम करें স্যার প্রথম উপহার হিসাবে কি দিব স্যার আহি পেলাই উপহার BTC বাসী স্যার উপহার মানে মাটি পাতা মাটি পাত্তা অলৰেডি CM ছাৰে কৈছে 26ত আপোনাৰ মুখ্য ভূমিকা হ'ব হাজেমা মহিলাই আপোনাক support- 26ৰ নিৰ্বাচনত হাজেমা মহিলাই মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি আজি কৈ দিব এইটোতো ধন্যবাদ মই ধন্যবাদ দিম CM ডাঙৰীয়া মোক যেনেকুৱা প্ৰজেক্ট কৰি গৈছে মই আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ যে মই যদি এনেকুৱা মেইন পাৰ্ট ল'ব পাৰে সেইটো মোৰ কাৰণে শুভ লক্ষণ হ'ব বুলি মই ছাৰ মহাৰাষ্ট্ৰত বড়োলেণ্ড গেষ্ট হাউচ বনাব বুলি কৈছিল মহাৰাষ্ট্ৰ নহয় নেপালতো বনাব মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে নেপালত বনাবলৈ গৈ আছোঁ আমি এইটোতো विदिन इंडिया नेपाल में बनाएगा বড়োলেণ্ড গেষ্ট হাউচ तो बस नेपाल में हमारा बोरो है बोरो लोगों है उन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है इसके बाद वो जम्मू कश्मीर में देखो वो भी हमारा थोड़ा रिलेशन है वो आप लोग हिस्ट्री को देखो हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है हमें भी गेस्ट हाउस बनेगा স্যার अग्रमा जी आपको क्या लगता है इसलिए UPPL बुरी तरह से विध्वस्त हुई इस बार की तो इस निर्वाचन आप कितना दिन हो गया BTC में ज़्यादा दिन नहीं हुआ शायद ना तो मालूम नहीं होगा आपको স্যার জুবিন গাৰ্গৰ বাবে কোনটো ঠাইত বনাব কোকৰাঝাৰত স্মৃতি উদ্যানটো এইটো বনাম জাগা আছে আমাৰ কোকৰাঝাৰতে হ'ব দেই Thank you, sir. Thank you. অলৰেডি CM ছাৰে কৈ গৈছে কলকাতা ডিপাৰ্টমেণ্ট যিটো হৈছিলে DC সেইটো অলৰেডি ঘূৰাই দিছে। হয় হয় এইটো মই ৱেলকাম জনাইছোঁ CM ডাঙৰীয়া আৰু আমি যেনেকৈ কৈছে কলকাতা ডিপাৰ্টমেণ্টটো আকৌ আমাক ঘূৰাই দিব লাগে এই হিচাপত প্ৰচেছটো কৰিছোঁ অলৰেডি উইড্ৰ কৰিছোঁ বোলে আৰু আমাৰ DC মহোদয়ক যিটো ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছিল এইটো মানে উইড্ৰ কৰাৰ নিচিনা উইড্ৰ কৰিম বুলি কৈছোঁ মুঠতে BTCটো আগৰ নিচিনা গোটেই ক্ষমতাটো লৈ পেলাই শাসন কৰিব স্যার কিন্তু এটা কথা নকৰিলে ছাৰ আপুনি যিটো ক'লে যে আপোনাৰ দিনত যিটো ষ্টেটাছ আছিল EM কলকাতাৰ আগে পিছে যিটো মানে পাইলটৰ গাড়ী সেই যিটো ষ্টেটাছ সেই ষ্টেটাছটো কিন্তু তেওঁ নকৰোঁ বুলি আচলতে ক'লে কি ক'ব নাই সেইটো আমি আলোচনা কৰি আছোঁ আমাৰ যিটো ষ্টেটাছ যিটো পাব লাগে বুলি আমি কৈছোঁ এইটো আলোচনাৰ মাজেদি হ'ব মুঠতে স্যার BTC গোটেই চাকৰি নতুন নিযুক্তি থাৰ্ড স্যার গ্ৰেড ফ'ৰ্থ গ্ৰেড যিটো ক্ষমতা এইটো আগৰ নিচিনা হ'ব আগৰ নিচিনা হ'ব। মিডিয়াৰ কাৰণে আপুনি হাউচ বনাই দিব ঘৰ বনাই দিব বুলি কৈছিল প্ৰত্যেকখন জিলাত বনাবতো যিটো কৈছে মই বনাব কোকৰাঝাৰত বনাব বাক্সাত বনাব কামৰূপ হিচাপে বনাব ওদালগুৰি আমাৰ পাঁচটা জিলাত আপোনালোকৰ কাৰণে ভৱন থাকিব ৰঞ্জিত বসুমতাৰীয়ে যিখিনি এপইণ্টমেণ্ট দি গৈছিলে সেইটোৰ লগত কি হ'ব প্ৰমোদ বড়োৰ ডাঙৰীয়াই যিখিনি এপইণ্টমেণ্ট দিছিলে কিছু ইলিগেল আছে সেই ইলিগেলবিলাক কেঞ্চেল হ'ব আকৌ আমি নতুন দিব বিল্ডিং ঘৰ হ'ব নেকি মিডিয়াৰ কাৰণে বিল্ডিং ঘৰ হ'ব আজিৰ দিনত আসাম টাইপ ঘৰ বনাই নেকি কোনে কৈছে আসাম টাইপ মিডিয়াসকলৰ কাৰণে আসাম টাইপ ঘৰ বনোৱা যায় বিল্ডিং হ'ব 5টা লাখ আপুনি যাৰ 5টা গেৰেণ্টি দিছিলে কোনকেইটা হ'ব ছাৰ 5টা গেৰেণ্টি দি পাঁচটা এইটো মাটিৰ ভাত্তা আৰু অল ডিপাৰ্টমেণ্ট এইটো লৈ আহিব আৰু সেই যে মহিলাসকলৰ আত্মসহায়ক গোটৰ কাৰণে যিটো কেণ্টিন
শৰীৰ সুৰক্ষাৰ কাৰণে ব্ৰেইন চিনেজ এইবিলাক গেৰেণ্টি আছে। আজিৰ পৰা আপুনি দায়িত্ব ল'লে ছাৰ, কিমান দিন পিছত আপোনাৰ মাটিৰ পট্টা EM দায়িত্ব দিয়া নাই, EMটো অহাকালি বা পৰহি ভিতৰত হ'ব। মাটিৰ পাট্টা দিয়াটো 1 নম্বৰ প্ৰায়তে হিচাপত কাম কৰি যাব। ঠিক আছে।